নমস্কাৰ ছাৰ বাইদেউসকল। আজি আমি নিপুণ FLN অৰ্থাৎ অক্টোবৰৰ আমাৰ স্কুলৰ ৰিপৰ্ট কাৰ্ডখন আমি ডাউনলোড কৰিবলৈ শিকিম। নিপুণ পেটৰ মাৰ্কশ্বিটখন কেনেকৈ ডাউনলোড কৰে আমি আজি শিকিম। আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ হোৱাটছএপত যাব। হোৱাটছএপত গ'লে আমাৰ মৌটুপুৰী ক্লাষ্টাৰৰ নিপুণ সাৰথীৰ যিটো গ্ৰুপ আছে তাতে টাচ কৰিলে আপোনালোকে ভিতৰত দেখা পাব এটা লিংক আছে সুইফট চ্যাট বুলি, সুইফট চ্যাট লাইক। তাতে এই অপশ্যনটোত আপোনালোকে ডাইৰেক্ট ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ব্ৰাউজাৰখনত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। তাতে আপোনালোকৰ বিদ্যালয়ৰ শিক্ষকৰ বা প্ৰধান শিক্ষকৰ এজনৰ ফোন নম্বৰ আপুনি ইয়াতে দিব বা FLNৰ লগত জড়িত শিক্ষক এজনৰো দিব পাৰে। দিয়াৰ পিছত আপুনি চেণ্ড OTP মাৰিব। মাৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব। সেই OTPটো আপুনি ভেৰিফাই কৰিব। কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত ডাইৰেক্ট এখন পেজ খোল খাব। মই অলৰেডি কামখিনি কৰিছোঁ কাৰণে এনেকুৱা দেখা পাই আছে, কিন্তু আপোনালোকে পোনপ্ৰথমে যেতিয়া এই পেজটো খোল খাব তেতিয়া আপুনি এটা হাই বুলি তাতে মেছেজ এটা দিব লাগিব। হাই বুলি মেছেজ এটা দিয়াৰ লগে লগে এইখিনি বস্তু আপোনালোকৰ মোবাইলত আহি যাব। তাৰপিছত আপোনালোকে ইয়াৰ পৰা লেংগুৱেজ এখন ছিলেক্ট কৰিব দিব। তাতে মই ইংলিছ ছিলেক্ট কৰি লৈছোঁ, আপোনালোকে ইংলিছ ছিলেক্ট কৰি ল'ব। ইংলিছ ছিলেক্ট কৰাৰ পিছত কিছুমান অপশ্যন আহিলে আপুনি তাতে নেক্সট বটনটো টিপি দিব। নেক্সট দিয়াৰ লগে লগে কিছুমান অপশ্যন আহিব। সেই অপশ্যনখিনিত আপুনি যদিও শিক্ষক হয় তথাপি আপুনি প্ৰিন্সিপাল বা যদি হেডমাষ্টাৰ হয় তথাপি আপুনি প্ৰিন্সিপাল অপশ্যনটো টিপিব লাগিব। এইটো কিন্তু খুবেই ইম্পৰ্টেণ্ট। প্ৰিন্সিপাল অপশ্যনত নগ'লে কিন্তু আপোনাৰ এই স্কুল ৰিপৰ্টটো আপুনি ডাউনলোড কৰিব নোৱাৰে। গতিকে এই প্ৰিন্সিপাল অপশ্যনটো টিপি দিয়াৰ লগে লগে আপোনাৰ স্কুলৰ ডাইচকোডটো দিবলৈ ক'ব। তেতিয়া আপুনি স্কুলৰ ডাইচকোডটো আপুনি দিব। স্কুলৰ ডাইচকোডটো দিয়াৰ লগে লগে আপোনাৰ স্কুলৰ তথ্যখিনি দেখুৱাব। সেই স্কুলৰ তথ্যখিনি আপুনি চাব। যদি শুদ্ধ হয় তেনেহ'লে আপুনি য়েছ দ্য ডিটেইলছ আৰ কাৰেক্ট বুলি দিব। দিয়াৰ পিছত আপোনাৰ অপশ্যন আহিব, তাতে নিপুণ বুলি এটা অপশ্যন আহিব। সেই অপশ্যনটো আপোনাক টিপিব দিব। নিপুণ অপশ্যনটো টিপি দিয়াৰ লগে লগে আপোনাৰ স্কুলৰ টিচাৰজনৰ বা আপোনাৰ স্কুলৰ টিচাৰজনৰ টিচাৰ কোডটো আপোনাক টিপিব দিব। এতিয়া টিচাৰ কোডটো আপুনি লিখিব। তাতে লিখিব যাওঁতে এটা বস্তু আপুনি লক্ষ্য কৰিব, ইম্পৰ্টেণ্ট। আপোনাৰ টিচাৰ কোডটো সাধাৰণতে 0501 এনেকুৱাকৈ আৰম্ভ হয়। তাৰ আগতে 18 এইটো আপুনি নিজাববীয়াকৈ এড কৰি ল'ব লাগিব। সাধাৰণতে টিচাৰ কোডত প্ৰথমত 18টো নাথাকে। গতিকে 050 এনে 86টোত আপুনি যদি চায় 050104 এনেকুৱা পৰা আৰম্ভ হয়। গতিকে প্ৰথমত আপুনি 18 দি বাকীখিনি আপুনি দি পিছত আপুনি যদি এণ্টাৰ কৰে তেতিয়া আপোনাৰ নেক্সট আপোনাৰ টিচাৰৰ ডাটাখিনি শ্ব' কৰিব। এতিয়া এইখিনি তথ্য যদি কাৰেক্ট আছে তেনেহ'লে আপুনি য়েছ বুলি দিব। য়েছ দিয়াৰ লগে লগে আপোনাৰ আপোনাৰ স্কুলৰ মাৰ্কশ্বিট খুব ধুনীয়াকৈ PDF আকাৰে ইয়াতে আহি যাব। এতিয়া PDF আকাৰ আহি যোৱাৰ পিছত আপোনালোকে ইয়াতে ব্লু কালাৰৰ যিটো আপুনি ইয়াতে এটা মাৰ্ক দেখা পাইছে তাতে আপুনি যদি টিপি দিয়ে তেতিয়া আপোনাৰ এই মাৰ্কশ্বিটখন ডাউনলোড হৈ যাব। এতিয়া মাৰ্কশ্বিটখন ডাউনলোড হৈ যোৱাৰ লগে লগে মই ইয়াতে টিপি দিছোঁ। এতিয়া মোৰ যেনে মাৰ্কশ্বিটটো ডাউনলোড হৈছে। ডাউনলোড হোৱাৰ পিছত আপোনালোকে কি কৰিব? ডাউনলোড হোৱালৈকে এইখিনি আপোনাৰ কাম। এইখিনিত আপোনাৰ ডাউনলোডটো হৈ গ'ল। এতিয়া ডাউনলোড হৈ যোৱাৰ পিছত আপোনালোকে চাবলগীয়া কি আছে সেইটো মই আপোনাক দেখাই আছোঁ। আপোনালোকৰ মাৰ্কশ্বিটখন ডাউনলোড হোৱাৰ পিছত এনেকুৱা মাৰ্কশ্বিটখন দেখা পাব। দেখা পোৱাৰ লগে লগে আপোনাৰ স্কুলৰ পাৰফৰ্মেঞ্চখিনি আপোনাৰ ইয়াতে যদি 50%ৰ তলত আছে ৰেড কালাৰত, যদি 50ৰ পৰা 75ৰ মাজত আছে য়েল্ল' কালাৰ, যদি 75ৰ পৰা 90%ৰ ভিতৰত আছে তেনেহ'লে লাইট গ্ৰীণ, আৰু যদি 90ৰ ওপৰত আছে তেনেহ'লে ডাৰ্ক গ্ৰীণ কালাৰত আপুনি এই তথ্যখিনি দেখা পাব। কিন্তু ইয়াতে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে আপুনি তলৰ ফালে যদি যায় ইয়াতে লাৰ্ণিং আউটকাম বুলি যিবিলাক অপশ্যন আছে সেইবিলাক আপুনি চাব। ইয়াতে লাৰ্ণিং আউটকাম উইথ ডেছক্ৰিপশ্যন এনেকুৱা আছে। ইয়াতে আৰু সোঁফালে আমাৰ এনে মাৰ্কখিনি দিয়া আছে। এই মাৰ্কখিনি
যদি 1.5-ৰ ওপৰত থাকে তেনেহ'লে আপোনাৰ কোনো অসুবিধা নাই। যদি 1.5-ৰ তলত থাকে তেতিয়া আপোনালোকৰ স্কুলৰ মাৰ্কশ্বিটখন চালে চাব তাতে ষ্টাৰ মাৰ্ক দিয়া থাকিব। এই ৰাইট চাইডে যিবিলাক মাৰ্ক দিয়া আছে 1.5-ৰ তলত থাকিলে তাতে ষ্টাৰ মাৰ্ক দিয়া থাকিব। অৰ্থাৎ সেই ষ্টাৰ মাৰ্ক থকা সেইখিনি যিটো লাৰ্ণিং আউটকাম ইয়াতে ডেছক্ৰিপশ্যনত দিয়া আছে সেইখিনিৰ ওপৰত আপোনাৰ বিদ্যালয়ত এতিয়া গুৰুত্ব দিব লাগিব আৰু ৰিমেডিয়েল হওক বা যি ধৰণে হওক আপোনালোকৰ বিদ্যালয়ে সেইখিনি ব্যৱস্থা লৈ সেই লাৰ্ণিং আউটকামখিনি ল'ৰা ছোৱালীয়ে যাতে পাবলৈ সক্ষম হয় সেইখিনি আপোনালোকে চাব লাগিব। এইখিনি আপোনালোকৰ কৰিবলগীয়া কাম। তো ধন্যবাদ, আজিতে এইখিনিত সামৰিছোঁ।